এয়া কিবাকে মোবাইলটো থৈছোঁ আৰু তেল লগাম মাথাত। তো মোৰ তেল লগোৱা হৈ গ'ল আৰু এতিয়া মই কৰিম স্কিন অইল মাছাজ। আমাৰ স্কিন যেতিয়া অইলেদি মাছাজ কৰোঁ তো আমাৰ স্কিনত যিমানখিনি লেতেৰা আছে সেইখিনি ওলাই যায়। অইল মাছাজ কৰি কিনে থ'ব নালাগে, ফেচ ৱাছ কৰি দিব লাগে। যিটো এক্সেছ অইল থাকে সেইটো ওলাই যায় আৰু স্কিনটো গ্ল' কৰে, যাৰ কাৰণে মোৰ স্কিনটো গ্ল' থকা বুলি মানুহে কয় আৰু সেইটো ৰাজ হ'ল অইল। মানে মই নাৰিকলৰ তেলেদি মাছাজ কৰোঁ ডেইলি ৰাতি। লৈছোঁ হাতত তেল অলপে লৈছোঁ, বেছি নলওঁ। মাছাজ কৰিম কমচে কম 10 মিনিটমান মাছাজ কৰিলোঁ। আপোনালোকৰ যদি পইচা পাতি আছে তেতিয়াহ'লে দামী তেল কিনি পেলাই, যিটো আমাৰ অৰ্গেনিক তেল থাকে ন, ভাৰ্জিন তেল, সেইটো তেল স্কিনৰ কাৰণে ইউজ কৰিব পাৰে। কোকোনাট ভাৰ্জিন অইল, দামটো অলপ বেছি লয় সেইটো। তো বাজেট চাই মই কাম কৰোঁ। আৰু যিবিলাকৰ পইচা পাতি মানে কম আৰু বা নিমিলে তেওঁলোকে নৰ্মেলি এইটো ইউজ কৰিলে হৈ যাব। যাৰ পইচা আছে তো দামী ইউজ কৰিলে হ'ল। মোৰ ওঠটো ক'লা হৈছে। সৰু থাকোঁতে মানে বেছিকৈ লিপষ্টিক লগাইছিলোঁ আৰু এতিয়া আমি গম পাওঁ যে আমাৰ লিপষ্টিক কেনেকুৱা কি লগাব লাগে। আৰু সৰু থাকোঁতে মই যি পাই তাকে লগাইছিলোঁ আৰু কম 5 টকাতে সৰু থাকোঁতে, কাৰণ মাহঁতেতো লগাব দিয়া নাছিল। তো কম দামত যিটো জল্দি পাই যে সেইটো লগাইছিলোঁ। তো যাৰ কাৰণে মোৰতো ক'লা হৈ গৈছে। মাছাজ তেতিয়ালৈকে কৰিব যেতিয়ালৈকে আমাৰ যিটো তেল আছে তেলটো শুকাই নাযায়, ঠিক আছে। অলমষ্ট 15 মিনিট মই মাছাজ কৰিলোঁ আৰু অলপ অইলি আছে, তথাপিও অলৰেডি মোৰ স্কিন অইলিয়ে হয়। তো এতিয়া মই ফেচ ৱাছ কৰিম, ক্লিন এণ্ড ক্লিয়াৰ ফেচ ৱাছ। মই ফেচ ৱাছ কৰিম এইটো ফেচ ৱাছেদি, আৰু এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰি আছোঁ। সঁচাকৈ কৈছোঁ বহুতে ভাল ফেচ ৱাছ হয়। যিবিলাকৰ অইলি স্কিন হয় সেইবিলাকৰ কাৰণেতো বহুত ভাল হয়। মোৰ অইলি স্কিন হয় আৰু এইটো লগোৱাৰ পৰা মোৰ স্কিনটো সঁচাকৈ মানে যিমানখিনি এক্সেছ অইল থাকে সেইটো ওলাই দিয়ে। স্কিনটো বহুত ক্লিয়াৰ লাগে সঁচাকৈ দেই। তো মইতো বৰ্তমান ভাল মানে ফেভাৰেট হৈ আছে। তো বাকী বেলেগ ফেচ ৱাছক এইটোৱে ফেল কৰি দিয়ে সঁচাকৈ। তো এইটোতো ফেচ ৱাছ কৰাৰ পিছত যিটো অইল মাছাজ কৰিছোঁ ন, তো অইলখিনি ওলাই দিব আৰু ক্লিনটো চাব, পূৰা ক্লিন কৰি দিব। চাই মই আহি আছোঁ। মুখখন মই পানী দি জিকাই লৈছোঁ আৰু এয়া চাওক মই ফেচ ৱাছ এইফালে যাওক না। অনলাইনত এই ফেচ ৱাছটো এভেইলেবল পাব আপোনালোকে। য'ত তেল লগাইছে তাতে মাছাজ কৰি দিলে হ'ল। যিটো তেল এক্সেছ অইলখিনি ওলাই যাব আৰু ক্লিয়াৰ হৈছে নে পূৰা। 1x কৰিব। তো মোৰ হৈ গ'ল, এতিয়া ধুই আহি আছোঁ। এয়া চাওক, যিমানখিনি তেল আছিলে গোটেইখিনি ক্লিয়াৰ হৈ গৈছে আৰু এটা দুটা ব্লেক হেডছো ওলাইছে আৰু মানে ক্লিয়াৰ হৈ গৈছে। আৰু তেল লগোৱাৰ পিছত যেতিয়া আমি ফেচ ৱাছ কৰোঁ স্কিনটো ছফ্ট হৈ থাকে, তাৰোপৰি লেতেৰা যিমান আছে সেইটো গুচি যায়। আৰু এইটো বেষ্ট ফেচ ৱাছ মোৰ কাৰণে আৰু। তো আপোনালোকে ক'বচোন স্কিনটো ক্লিয়াৰ হৈছেনে নাই। মোৰ কেমেৰাটো ধৰাতে এনেকুৱা হৈছে। তো মুখখন মুচি লওঁ। ৰাতি মই বেলেগ নলগাওঁ, নাইট ক্ৰীম মোৰ নাই, এইটো ক্ৰীমে লগাওঁ আৰু লগাই দেখাই দিছোঁ।
এয়া চাওক জাষ্ট এক টিউব ঠিক আছে এয়া গাইজ নাইট স্কিন কেয়াৰ ইতিমধ্যে ক'ব গ'লে শেষ বুলি ক'ব পাৰি লাষ্ট হৈছে এয়া লিপ বাম লগালে আমাৰ ৰুটটো সফ্ট হৈ থাকে আৰু ময়শ্চাৰাইজ হৈ থাকে আৰু মই এইটো লিপ বাম লগাওঁ আপোনাক দেখা পাইছে এয়া তো এয়া আছিলে মোৰ ৰাতিৰ সেল্ফ কেয়াৰ আহি আছোঁ এটা নেক্সট ব্লগ তেতিয়া বাই বাই লাভ ইউ